তিনিটা বস্তুৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিব। 1. নদীৰ পাৰৰ ঘৰ। 2. বেগ নোহোৱা গাড়ী। আৰু 3. ঘৰ এৰা নাৰী। চুলি আৰু সম্পৰ্ক সিমান দিনলৈকেহে ঠিকে থাকে যিমান দিনলৈ আপুনি ভালকৈ তেল মাৰিব পাৰে। সাপে মুঠ সলায় আত্মৰক্ষাৰ কাৰণে আৰু মানুহে সলায় একমাত্ৰ স্বাৰ্থৰ কাৰণে। মানুহেই হ'ল এনেকুৱা প্ৰাণী যাক বিশ্বাসো কৰিব নোৱাৰি, অবিশ্বাসো কৰিব নোৱাৰি। বিশ্বাস কৰিলে ঠগ খোৱা যায় আৰু অবিশ্বাস কৰিলে হাৰি যোৱা যায়। এই পৃথিৱীত ভয়ংকৰ আৰু দুটা বেমাৰ আছে, সেয়া হ'ল অৰ্থ আৰু স্বাৰ্থ। অৰ্থ থাকিলে সকলো আছে আৰু স্বাৰ্থ শেষ হ'লে কোনো নাই। মানুহে যেতিয়া বিশ্বাসৰ ওপৰত আঘাত কৰা আৰম্ভ কৰিলে তেতিয়াই তলাৰ আৱিষ্কাৰ হ'ল। আৰু যেতিয়া মানুহৰ ওপৰত মানুহৰ বিশ্বাস একেবাৰে নোহোৱা হ'ল তেতিয়া CC কেমেৰাৰ আৱিষ্কাৰ হ'ল। ল'ৰাৰ লগত বোৱাৰীজনী সুখত থাকিলে বহুতো শাহু শহুৱে অশান্তি পায়, কিন্তু ছোৱালীজনীয়ে জোৱাইৰ লগত সুখত থাকিলে মাক দেউতাক বৰ সুখী হয়। এয়াই সমাজৰ বাস্তৱতা। আৰু যেতিয়ালৈকে একেলগে বন্ধা থাকে তেতিয়ালৈকেহে আৱৰ্জনা পৰিষ্কাৰ কৰিব পাৰে। আৰু যেতিয়া সেই ঝাৰুডাল বেলেগ বেলেগ হৈ যায় সি নিজেই আৱৰ্জনা হৈ যায়। সেয়ে বন্ধুসকল, সদায় আদৰ্শ সংগত থাকক, বেলেগ হৈ আৱৰ্জনাত পৰিণত নহ'ব। সিংহই দিনে 18 ঘণ্টাকৈ শুৱে আৰু গাধই দিনে 18 ঘণ্টাকৈ পৰিশ্ৰম কৰে। সেয়ে কৈছোঁ, পৰিশ্ৰমেই যদি সৌভাগ্যৰ মূল চাবিকাঠি হোৱা হ'লে তেন্তে বনৰ ৰজা গাধ হ'লহেঁতেন, সিংহ নহয়। সেয়ে মনত ৰাখিব, বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন। যি ছোৱালীৰ মাক বেছি চালাক সেই ছোৱালীৰ হয় বেছি তালাক। ফুলৰ গোন্ধ ল'বলৈ ফুলক নাকৰ ওচৰলৈ নিব লগা হয় আৰু গেলা বস্তু দুৰ্গন্ধ এনে নাকত লাগে। ঠিক তেনেকৈ যোগ্য ব্যক্তিক নিজৰ ওচৰলৈ মাতি নিব লগা হয়, কিন্তু অযোগ্য ব্যক্তিসকল নিজে নিজেই আপোনাৰ ওচৰলৈ আহি তেল মাৰি থাকিব। এনে ব্যক্তিৰ পৰা সদায় সাৱধান। এটাই কম, নিজৰ সৰু সৰু ভুলৰ বাবে সচেতন হ'ব, কিয়নো এটা সৰু বিন্ধাই এখন ডাঙৰ জাহাজকো ডুবাই পেলাব পাৰে।